জুবিন গাৰ্গৰ ন্যায় জাতিটোৱে এইখিনি সময়ত আটাইতকৈ জোৰকৈ বিচাৰি থকা এটা বিষয়। সকলোৱে বিচাৰিছোঁ জুবিন গাৰ্গৰ সৈতে শেষৰ মুহূৰ্তত কি হৈছিল সেই সত্যটো অসমৰ ৰাইজে জানিব লাগিব। জুবিন গাৰ্গৰ হত্যাকাৰীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগিব। চৰকাৰৰ দায়িত্ব তেতিয়ালৈকে শেষ নহয় যেতিয়ালৈকে দোষীক আদালতৰ মজিয়াত দোষী সাব্যস্ত কৰি উপযুক্ত শাস্তি দিয়াব নোৱাৰে, সেইটো স্পষ্ট কথা। আৰু গৰিমা বাৰ কথা এটা কথা ক'ব লাগিব যে আমি সকলোৱে জাতিটোৱে সম্পদ হেৰুৱাইছোঁ, আমাৰ হাৰ্টথ্ৰব হেৰুৱাইছোঁ, কিন্তু যিটো ব্যক্তিগত ক্ষতি গৰিমা শইকীয়া গাৰ্গৰ হৈছে সেইটো আমি কোনেও উপলব্ধিও কৰিব নোৱাৰোঁ। গতিকে তেখেত শক্তিশালী হৈ থকাটো আমি সকলোৱে বিচাৰোঁ, তেওঁৰ চকুত চকুপানী আমি চাবলৈ নিবিচাৰোঁ। আৰু আমাৰ দৃঢ় বিশ্বাস তেখেত যথেষ্ট শক্তিশালী। জুবিন গাৰ্গৰ চিন্তা, জুবিন গাৰ্গৰ সৃষ্টি, জুবিন গাৰ্গৰ আদৰ্শক কঢ়িয়াই লৈ যোৱা সংগ্ৰামখনত তেখেতেই সন্মুখৰ পৰা নেতৃত্ব ল'ব লাগিব। চাওক, এইবাৰ বহাগ আগৰ দৰে নহয়। জুবিন গাৰ্গৰ অবৰ্তমানত এইবাৰ বহাগ উষাহীন, বহাগ উকা, কিন্তু তাৰ মাজতে জাতীয় উৎসৱটি আমি পালন কৰিব লাগিব। আৰু দৈৱ দুৰ্বিপাকত এইবাৰেই মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ বিহুখনৰো ৰূপালী জয়ন্তী বৰ্ষ, গতিকে তাৰে আনুষ্ঠানিকতা ৰক্ষা কৰি এই বিহুৰ আয়োজন কৰা হৈছে দুদিনীয়া কাৰ্যসূচী। আজিৰ দিনটোত আমি ডক্টৰ ভূপেন হাজৰিকা, আমাৰ সুধাকণ্ঠ আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ মৰিগাঁৱৰ সহস্ৰাধিক ৰাইজে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ স্মৃতিতে সমদল বাহিৰ কৰিছোঁ। গতিকে আজিৰ এই বিহুখনৰতো মই সেই কথাটোৱেই ক'ব বিচাৰিম যে এইবাৰ বহাগ উষাহীন, বহাগ উকা, তথাপিতো জাতীয় উৎসৱটি জাতিটোৱে পালন কৰিছোঁ। ধন্যবাদ।